আৰু অভিনীল হত্যাকাণ্ডৰ 6 বছৰ সম্পূৰ্ণ হ'ল ন্যায়ৰ অপেক্ষাত আজিও পিতৃ মাতৃ অভিজিৎ নাথৰ বাসগৃহত মৃত্যু বাৰ্ষিকীৰ আয়োজন 4-5 মাহ ধৰি ছবিৰ ন্যায়ৰ প্ৰক্ৰিয়া বিষয়টো গুৰুত্ব দিবলৈ আহ্বান জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কাৰ্বি আংলঙৰ ডকমকাত 2018 চনত হত্যা কৰা হৈছিল এক বিশেষ পৰিস্থিতিৰ মাজত অভিনীলক আৰু তাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল বিশেষ প্ৰতিক্ৰিয়া কিন্তু এতিয়ালৈকে ন্যায়ালয়ৰ সেই ক্ষেত্ৰত যেন সমগ্ৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিছে বিষয়টো গুৰুত্ব দিবলৈ পৰিয়ালে আহ্বান জনাইছে আজি মৃত্যু বাৰ্ষিকীৰ বিষয়ে সময়ছোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ যাতে আত্মাই শান্তি পায় আৰু আমিও পিতৃ মাতৃয়ে সেই তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে মোৰ একমাত্ৰ সন্তান আছিল এতিয়াতো মোৰ আগলৈ পাছলৈ আৰু কোনো নাই গতিকে তেওঁক লৈ আমি মানে বহুত আশা ভাৰাষা কৰিছিলোঁ কিন্তু এতিয়া যিহেতু তেওঁ নাই গতিকে তেওঁৰ যিহেতু আত্মাই শান্তি পায় আৰু সেয়ে আমাৰ শান্তি এতিয়ালৈকে মাত্ৰ এই আমাৰ যিবিলাক সাক্ষী আছিলে সেই সাক্ষীবিলাকৰ সাক্ষ্যদান প্ৰক্ৰিয়াহে শেষ হৈছে বাকী যিখিনি যাৱতীয় কাম কাজ আজি প্ৰায় 4-5 মাহ ধৰি এইটো বন্ধ হৈ আছে এজন নতুন সেয়া অভিনীল হত্যাকাণ্ডৰ 6 বছৰ হৈ গ'ল আজিও ন্যায়ৰ অপেক্ষাত পৰিয়ালৰ লোকসকল